সৰ্বানন্দ সোণোৱাল জিকি গৈছে। এইবাৰ সেই তিনিকুণীয়া কণ্টেষ্ট পুনৰ হ'বলৈ গৈ আছে। এতিয়া ৰাতিপুৱা আজি লুৰিণজ্যোতি কেণ্ডিডেট হ'ব বুলি জাতীয় পৰিষদে ঘোষণা কৰিলে আৰু সৰ্বানন্দ সোণোৱালো কেণ্ডিডেট হয়, আপোনালোকে ইতিমধ্যে গমেই পায়। আৰু আম আদমি পাৰ্টিৰ তৰফৰ পৰা মই আপোনালোকে মোক আগবঢ়াই দিছে। তো তিনিকুণীয়া হ'ব যেহেতু খাটাং হৈ এতিয়া তিনিকুণীয়াত আপোনালোকে গোটেই ভোটৰ অংকটো কৰক আৰু এই গোটেই ভোটৰ অংকটো কোনপিনে ঢাল খাই আছে মই নকলে আপোনালোকে স্পষ্টকৈ বুজি পাব। কিন্তু আমাৰ এটাই চেলেঞ্জ আছে, বহুত ডাঙৰ কাম নাই, এটা আছে কিন্তু সেইটো ডাঙৰ কাম। এই ডাঙৰ কামটো কি মই আপোনালোকক ক'ব গৈছোঁ যে এতিয়া আপোনালোকক ব্যক্তিগতভাৱে চিনি পায়, ৰাইজে মোকো ব্যক্তিগতভাৱে চিনি পায়, কিন্তু আম আদমি পাৰ্টি বা ঝাড়ু সেইটো বহুত ৰাইজে চিনি নাপায়। যেতিয়া ভোট দিবলৈ যাব তাৰপিছতে বেলট বক্সত গৈ চাব যে মইতো গকুলে মোক কৈছিলে ধানুৱাৰক ভোট দিব লাগে, ইয়াততো ধানুৱাৰো লোৱা নাই, গকুলো লোৱা নাই, কাক টিপিম? তাৰপিছত মানুহ কনফিউজ হৈ যাব। তাৰপিছত চিন্তা কৰি হাতটোৱে ঠিক আছিলে নেকি, হাতটো বিচাৰিব, হাতো নাই। এবাৰ কি কৰে, হাতো নাই দিলো ফুলতে মাৰি, সেইটো কৰি আহি বিজেপিৰ ভোটটো বঢ়াই দিয়া হ'ব। কিন্তু সেইটো আমাৰ কাৰণে কষ্ট আমি কৰিলো, ফলটো বিজেপিয়ে লৈ যাব। সেইকাৰণে ৰাইজ ইয়াত সাৱধান হ'ব লাগিব। আপোনালোকে এতিয়া সজাগতা সভা ল'ব লাগিব। জেগাই জেগাই আপোনালোকে কেৱল আৰু কেৱল বহুত ডাঙৰ এই যে 50-100 জন ইয়াত গোট খাইছোঁ, এই 50-100 জন মানুহে যদি আমি গোট খাই যাওঁ সেইটোৱে সজাগতা হ'ব। প্ৰত্যেকটা বুথত আপোনালোকে এটা দুটাকৈ হ'লেও এনেকৈ সজাগতা সভা লওক, এনেকৈ টুপি পিন্ধি লওক, হাতত ঝাৰুটো হাতত ৰাখিবই লাগিব কথা পাতি থাকোঁতে। তেতিয়া গম পাব যে এওঁলোকৰ চিম্বলটো হৈছে ঝাৰু, আৰু তেতিয়া কানেকশ্যনটো হ'ব। বটনটো টিপুতে যে ঝাৰু টিপিব লাগিব বুজি পাই যাব। তাৰপিছত হ'ল আম আদমি পাৰ্টি কিয় লাগে আপোনালোকে ক'ব। সেইটো আৰু আম আদমি পাৰ্টিৰ বিষয়লৈ ইতিমধ্যে ৰাইজৰ মাজত চৰ্চা হৈ গৈছে। য'তেই গৈছোঁ দলটোক চিনি নাপায় বুলি কোৱা মানুহৰ মানে খুব কম মানুহ আছে।